রূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ সংবাদমেল। নগাঁও লোকসভাত AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত বিধায়ক নুৰুল হুদাই ৰুজু কৰে গোচৰ। সংবাদমেলত সৰব নগাঁও লোকসভাৰ AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে। আমিনুল ইছলামে সামাজিক মাধ্যমত বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই মুখ্যমন্ত্ৰীক সুৰেশ বৰা জয়ী হ'ব বুলি হিচাপ দিয়া বুলি প্ৰচাৰ চলাইছিল আমিনুল ইছলামে, য'ত বিধায়ক নুৰুল হুদাক চহী জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে। অসমৰ পৰা AIUDF দল নিশ্চিহ্ন হ'ব গৈ আছে, যাৰ বাবে বিধায়ক নুৰুল হুদাক টাৰ্গেট কৰি লৈছে আমিনুল ইছলামে। আমিনুল ইছলামে প্ৰচাৰ চলোৱা বিধায়ক নুৰুল হুদাই মুখ্যমন্ত্ৰীক লগ ধৰি যি হিচাপ দিয়া বুলি কৈছে তাৰ প্ৰমাণ দিব লাগিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। আনফালে অসমত এইবাৰ কংগ্ৰেছে 8খন আসন লাভ কৰিব বুলি দাবী বিধায়কগৰাকীৰ। কংগ্ৰেছে 2024 চনৰ লোকসভাত ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, শোণিতপুৰ, ধুবুৰী, নগাঁও, কৰিমগঞ্জ আৰু গুৱাহাটী কংগ্ৰেছৰ দখলত যাব বুলি মন্তব্য বিধায়কগৰাকীৰ। মই যোৱা 27 তাৰিখৰ পৰা ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী কামত ব্যস্ত থাকি আজি মই গৰ্বৰ সৈতে বাটতে মোৰ এজন সতীৰ্থই মোক এটা হিচাপ দেখুৱালে যে মোৰ নামত কোনোবা দুষ্টচক্ৰই হিন্দু মুছলমানক ভাগ কৰি 9 নং লোকসভা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভোটৰ হিচাপ এটা দি তেওঁলোকে বিজেপিক জয়যুক্ত হ'বকে এখন হিচাপ উলিয়াই মোৰ নামত হিচাপটো উলিয়াইছে। মই ভাবিছিলোঁ যে হয়তো বেলেগ কোনোবা দুৰ্ঘটনা থাকিব পাৰে, কিন্তু অলপ সময় পিছতেই দেখা পালোঁ দিগ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে তেওঁৰ ফেচবুকত লিখিলে যে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এটা হিচাপ জমা দিয়া বুলি খবৰ পাইছোঁ। হিচাপ কৰি বিজেপি প্ৰাৰ্থী সুৰেশ বৰা 6,22,000 ভোট পাই জিকিব বুলি দেখুৱাইছে। এইটো সম্পূৰ্ণ মোক ৰাজনৈতিকভাৱে মানুহৰ চকুত হাই প্ৰতিপন্ন কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, আৰু ষড়যন্ত্ৰ ৰচনাৰ মূল নায়কজন আমাৰ সাংসদৰ প্ৰাৰ্থী AIUDF দলৰ সাংসদ প্ৰাৰ্থী আমিনুল ইছলাম, আৰু তেওঁৰ প্ৰৰোচনাতে হয়তো এই হিচাপটো ওলাইছে। মই 26 তাৰিখে ভোট দিয়াৰ পিছত আমাৰ এজেণ্টসকলৰ পৰা যিটো মই হিচাপ পাইছিলোঁ, মই হিচাপটো মোৰ সমষ্টিৰ হিচাপটো মই দেখুৱাই গৈছিলোঁ যে আমি আমাৰ সমষ্টিত জিকিম। কিন্তু AIUDF দল অসমৰ পৰা চিৰ বিদায় লোৱাৰ সময়ত তেওঁলোকৰ মূৰ বেয়া হৈ গৈছে, মানসিক ভাৰসাম্য হেৰুৱাই পেলাই তেওঁলোকে এইবিলাক আবুল তাবুল কাম কৰি আছে। গতিকে মই আমিনুল ইছলাম ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে মই মুখ্যমন্ত্ৰীক দিয়া হিচাপ তেওঁ প্ৰকাশ কৰক, প্ৰমাণ দিয়ক মই ক'ত দিছিলোঁ। গতিকে সেইকাৰণে মই তেওঁৰ ওপৰত এখন FIR দাখিল কৰিছোঁ, এতিয়া মই দি আহিছোঁ। ধুবুৰীত আজি আপুনি দাখিল কৰিছে আমিনুল ইছলামৰ ওপৰত মই এখন আমিনুল ইছলাম বৰ্তমান কংগ্ৰেছৰ পৰা শংকিত হৈছে নেকি যে এই ধৰণৰ আমিনুল ইছলাম আৰু AIUDF দল ৰাজনীতিৰ পৰা চিৰ বিদায় লোৱাৰ পথত তেওঁলোকে এতিয়া মোকেই টাৰ্গেটত লৈ লৈছে। ইয়াতো নগাঁও লোকসভাতো তেওঁলোক বেয়াকৈ পৰাস্ত হ'ব। মই যেনেদৰে কেম্পেইন কৰিছোঁ, ঠিক ধুবুৰী লোকসভাটো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ দুৰ্গ ভাঙি চিঙি চুৰমাৰ কৰি সকলো মানুহ কংগ্ৰেছৰ প্ৰতি ধাৱন হৈছে, আৰু ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। আৰু নগাঁও লোকসভাটো প্ৰতুল বৰদলৈ ডাঙৰীয়া কমেও 1 পৰা 1.5 লাখ ভোট লিড লৈ জয়যুক্ত হ'ব। আৰু এই সময়ত মানুহৰ মাজত এটা অবিশ্বাস, মোৰ প্ৰতি এটা ঘৃণাৰ ভাৱ জন্মোৱাৰ কাৰণে এই ধৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে তেওঁ এইবিলাক মিছা কথা কৈ মোক একো কৰিব নোৱাৰে। মানুহে বুজি পায়। মই আপোনালোকৰ প্ৰতিটো চেনেলৰ জৰিয়তে অসমৰ সমূহ জনসাধাৰণক মই জনাব বিচাৰিছোঁ যে এইটো যিটো হিচাপ তেওঁলোকে উলিয়াইছে, এইটো মোৰ নামত মই নহয়, এইটো মোৰ নামত তেওঁলোকে জালিয়াতি কৰিছে। মোক মানুহৰ মাজত মানে লাজ দিয়াৰ কাৰণে, মোক অপমান কৰাৰ কাৰণে এই ধৰণে অপপ্ৰচাৰ কৰিছে।
আৰু আমিনুল ইছলামেও এই ধৰণে লিখিছে মই মুখ্যমন্ত্ৰীক দিয়া বুলি কৈছে। এইটো মোৰ প্ৰমাণ লাগিব। প্ৰমাণ দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰী মহোদয় যি হিচাপ দিছোঁ এই কথাটো প্ৰমাণ দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই আইনৰ আশ্ৰয় লৈছোঁ। ইতিমধ্যে ৰূপহী আৰক্ষী চকীত বিধায়ক আমিনুল ইছলাম, নগাঁও লোকসভা সমষ্টি AIUDF দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ বিৰুদ্ধে মই ৰূপহী থানাত এখন এজাহাৰ দিছোঁ। এইটো মোৰ এজাহাৰৰ কপি। আশা কৰোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক এই কথাটো জনাই দিব যে এই যিটো হিচাপ মোৰ নামত উলিয়াইছে সম্পূৰ্ণ ভুৱা আৰু ষড়যন্ত্ৰমূলক। আপোনাৰ চহীও জালিয়াতি কৰিছে? চহী জালিত, এইটো মোৰ চহী নহয়। এইটো যিজনে লিখিছে হিচাপটো, যিজনে লিখিছে তেওঁই চহীটো কৰিছে। মোৰ হাতৰ আখৰ নহয়, মোৰ চহীও নহয়। গুৱাহাটীত কি হ'ব? গুৱাহাটীতো চবৰে ডিষ্ট্ৰিক্ট ৰিপৰ্টাৰ আছে, গুৱাহাটীৰ ওপৰত নিৰাপদ নগৰ আৰু আপোনাৰ বিজুলী